হাতালি নচলিব সঞ্জয় যা হুঁশিয়ার সঞ্জয় যা হুঁশিয়ার। গুৱাহাটীৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বৃহৎ প্ৰতিবাদ। সদৌ অসম 108 মৃত্যুঞ্জয় এম্বুলেন্স কৰ্মচাৰী সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ। চাকৰিৰ নিশ্চয়তা আৰু দৰমহা বৃদ্ধিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। কৰ্মচাৰীৰ শোষণ আৰু অনিয়ম বন্ধ কৰাৰ লগতে সামাজিক সুৰক্ষাৰো দাবী প্ৰতিবাদকাৰীৰ। সন্থাই লগতে 25 জুলাইত অনিৰ্দিষ্টকালীন কলা দিৱস পালন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। আজি 300 অফ ডিউটি সতীৰ্থ এই শ্ৰম আয়ুক্ত মহোদয়ৰ ওচৰত আমাৰ অসুবিধাখিনি জনালোঁ, শোক প্ৰদৰ্শন কৰিলোঁ। যোৱা মোটামুটি 8টা মাহে শ্ৰম আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত আমাৰ সমস্যাখিনি সমাধানৰ বাবে আলোচনা বিলোচনা চলি আছিল। যোৱা 30 তাৰিখে তেওঁলোকক কিছু নিৰ্দেশনাও দিয়া হৈছিলে, যোনটো নিৰ্দেশনা লিখিত কাৰ্য বিৱৰণী ৰহস্যজনক কাৰণত আজিলৈকে আমি নাপালোঁ। আৰু তাৰে গইনা লৈ আমাৰ কৰ্মচাৰীখিনি মানৱ অধিকাৰ শ্ৰমিক অধিকাৰ সম্পূৰ্ণৰূপে ভুল ইংগিত কৰি EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচেছ নামৰ কোম্পানীটোৱে পুৰণি এটা চহী জাল কৰি আমাৰ ল'ৰাখিনিক ৱাৰ্ণিং লেটাৰ দিছে। কোনো ধৰণৰ যথোচিত কাৰণ নোহোৱাকৈ 3 বছৰ 4 বছৰ পুৰণা দুখ খুচৰি পেলাই সম্পূৰ্ণ ব্যক্তিগত জিঘাংসা চৰিতাৰ্থ কৰিবলৈ এটা বন্য উল্লাস প্ৰদৰ্শন কৰিছে। থলুৱা কৰ্মচাৰীখিনিক নিৰ্যাতন কৰি সেয়ে আজি আমি শ্ৰম আয়ুক্ত মহোদয়ৰ ওচৰত আহিছোঁ যে আমাৰ এই থলুৱা যদি অসমত থলুৱা শিক্ষিত যুৱক যুৱতীৰ যদি এই অৱস্থা হয়, যদি আমাৰ মানৱ অধিকাৰ ভুলুণ্ঠিত হয়, শ্ৰমিক অধিকাৰ ভুলুণ্ঠিত হয়, তাৰপিছতো আমি ন্যায় নাপাওঁ। আপোনালোকৰ নিৰ্দেশনা তেওঁলোকে ভেঙুচালি কৰে, লিখিত নিৰ্দেশনা তেওঁলোকে কিবা ৰহস্যজনক কাৰণত আমাক নোপোৱা কৰি থৈ দিয়ে। আমাৰ সতীৰ্থক যিকোনো এটা শব্দত জীৱিকাৰ পৰা অব্যাহতি দি দিয়ে। আমাৰ মহিলা সতীৰ্থক 10 বছৰ ধৰি দিনত কাম কৰি থকা, কনভিনিয়েন্স শিফ্টত কাম কৰি থকা মহিলা সতীৰ্থক তেওঁলোকৰ যদি প্ৰাপ্যখিনিৰ কাৰণে প্ৰতিবাদ আমি প্ৰাপ্যখিনিৰ কাৰণে প্ৰতিবাদ কৰি অহাৰ ফলশ্ৰুতিত আমাৰ মহিলা সতীৰ্থসকলক তাৰমানে ৰাতি গধূলি ডিউটিত লগাইছে। এইটো কাৰণে তেওঁলোকৰ জিঘাংসা কিমান পৰ্যায়লৈকে তেওঁলোকে প্ৰতিশোধ পৰায়ণ হৈছে আপোনালোকে ভাবি চাওক। 10 বছৰ এজনী মহিলাই দিনৰ ৰাতিপুৱা 8টাৰ পৰা 10টালৈ, ৰাতিপুৱা 8টাৰ পৰা গধূলি 5টালৈকে কাম কৰা মহিলাজনীক কোনো কথা নাই, কোনো বতৰা নাই, তেওঁলোকৰ কোনো একো প্ৰব্লেমো নাই, তেওঁলোকে ডিউটিত কোনো ধৰণৰ খেলি মেলি কৰাও নাই। তাৰপিছত কোনো কথা বতৰা নোহোৱাকৈ অকল জিঘাংসা প্ৰতিশোধ পৰায়ণ হৈ ৰাতি 10টালৈকে ডিউটি দিছে। মই অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ, এয়া কোনখন দেশৰ নিয়ম? আপোনালোকে বেটি পঢ়াও বেটি বচাও বুলি কয়, এই বেটি বচাও চিঞৰি থকা চৰকাৰখনৰ দিনত আজি মহিলাৰ অৱস্থা আপোনালোকে 108ত চাওক। এজনী ছোৱালীয়ে মাকৰ হাত ভাঙোতে 4 দিন ছুটি লৈছিলে, 3 দিন তেওঁ এলপি চালে, 3 দিনত তেওঁ দৰমহা কটা গ'ল, এদিনৰ পইচা পালে। তেওঁলোকে এই আমাৰ যোনটো ERC আছে, ইমাৰ্জেঞ্চি ৰেছপন্স চেণ্টাৰ, তাতে দিলজিৎ দাস নামৰ এজন আমাৰ থলুৱা অসমীয়া আমি ক'বলৈ লাজ লাগে, থলুৱা অসমীয়া এজন শিক্ষিত যুৱকে যিটো ধৰণৰ মানসিক নিৰ্যাতন বহিৰাগত মানুহৰ উচতনিত কৰি আছে, এয়া ভাবিলে দুখ লগা কথা। আজি ঘৰ পৰিয়াল থকা, কোলাৰ কেঁচুৱা থকা, কিছুমানৰ শাহু বেমাৰ, কিছুমানৰ হাজবেণ্ড বেমাৰ, সেই ছোৱালীকেইজনীয়ে যোৱা 10টা বছৰে তেওঁলোকৰ পৰা কাৰ্যত তেওঁলোকে যিখিনি কাম কৰিব লাগে গোটেইখিনি কৰি আহিছে দিনত ডিউটিত। আজি কথা নাই বতৰা নাই, প্ৰতিশোধ কোনাক মনোভাৱত এই মহিলাকেইজনীক ৰাতি ডিউটি দিয়া হৈছে। আমাৰ এজন মাজুলীৰ সদস্য আজি ইমান দিনে ডিউটি কৰি আছে, জীৱনত কোনোদিন তেওঁ ৱাৰ্ণিং লেটাৰ কি বস্তু দেখা নাই। হঠাৎ তেওঁ একেলগে 3খন ৱাৰ্ণিং লেটাৰ পালে বেক ডেটত, আৰু তাকো কাৰোবাৰ ভুৱা স্বাক্ষৰ সম্বলিত ৱাৰ্ণিং লেটাৰ। আজি তেওঁ টাৰ্মিনেট, তেওঁ আজি জীৱিকা নাই। অসমত থলুৱা যুৱকৰ এই অৱস্থা। সুৰেন ডেকা নামৰ এজন আমাৰ প্ৰতিষ্ঠাপক সম্পাদক, তেওঁ সম্পূৰ্ণ ব্যক্তিগত জিঘাংসাৰ বুলি হৈ উলিয়াই দিম বুলি উলিয়াই দিলে। তেওঁ আজিলৈকে আমি ন্যায় নাপালোঁ। আমি ন্যায় বিচাৰি ক'ত যাম এতিয়া? যদি আমাৰ ন্যায্য দাবীখিনি আমি 12 ঘণ্টা কাম কৰি 10 ঘণ্টাৰ পইচা পাই আছোঁ, অতিৰিক্ত 12 ঘণ্টাৰ পইচা আমাক লাগিব। আমাৰ ERCৰ সতীৰ্থসকলে 9 ঘণ্টা কাম কৰি 8 ঘণ্টাৰ পইচা পাই আছে, তেওঁলোকক সম্পূৰ্ণ 9 ঘণ্টাৰ পইচা লাগিব। আমাক বোনাছ লাগিব, আমাক শ্ৰমিক অধিকাৰ আমাৰ সুৰক্ষিত হ'ব লাগিব। যধে মধে কোনোবা এজন নৈদাৰ মানুহে আহি ৱাৰ্ণিং লেটাৰ দে দো, চবকো নিকাল দো, এনেকুৱা লৈ জংঘল ৰাজ অসমত আমি চলিব নিদিওঁ। দৰকাৰ হ'লে আমি গোটেইখিনি মানুহ একেলগে চাকৰি এৰি পেলাই গুচি যাম।
এনেকৈ আত্মসন্মান হানি, অসমীয়া ল'ৰাৰ আত্মসন্মান হানি, এনেকৈ মানৱ অধিকাৰ ভূমিঞ্চিত কৰা আমি চাই থাকিব নোৱাৰোঁ। যদি অসম চৰকাৰে চাই থাকিব পাৰে তেওঁলোকে চাই থাকক। আজি যোনটো প্ৰতিবাদ ইয়াত সাব্যস্ত কৰিছোঁ, এই প্ৰতিবাদ সম্পূৰ্ণ আমাৰ ন্যায়িক প্ৰতিবাদ। আজি কৰ্মচাৰীসকলক অসমৰ শ্ৰম আইন উলংঘা কৰি কৰ্মচাৰীসকলক হকে বিহকে বৰখাস্ত কৰা হৈছে, টাৰ্মিনেশ্যন লেটাৰ দিয়া হৈছে, ৱাৰ্ণিং লেটাৰ দিয়া হৈছে, চৌকজ দিয়া হৈছে। আৰু ৰহস্য একদম একো আচৰিত কথা, আজি অসমত ইমান ডাঙৰ এটা কোম্পানীয়ে ইমান ডাঙৰ এটা 108ৰ এটা বিভাগ চলাই আছে। এই বিভাগটোত যি ৱাৰ্ণিং লেটাৰবোৰ দিছে, সেই ৱাৰ্ণিং লেটাৰ সম্পূৰ্ণ ভুৱা স্বাক্ষৰত। আমাৰ পূৰ্বৰ যিজন HR হেড আছিলে তেওঁৰ চহী ইতিমধ্যে আমি তেওঁৰ লগত বাৰ্তালাপ কৰিছোঁ আৰু তেওঁৰ পৰা আমি কনফাৰ্মেশ্যন লৈছোঁ আৰু তেওঁ আমাক জনাইছে এয়া তেওঁৰ চহী নহয়, ভুৱা চহী, তেওঁৰ ভুৱা চহী বুলি তেওঁ নিজে আমাক জনাইছে। গতিকে এই ভুৱা চহীৰ প্ৰশ্ৰয় লৈ আজি আমাৰ কৰ্মচাৰীসকলক দিনে নিশাই অসমৰ ৰাইজৰ বাবে সেৱা আগবঢ়ি থকা কৰ্মচাৰীসকলক ৱাৰ্ণিং লেটাৰ দিয়া হৈছে, আনকি বৰখাস্ত কৰা হৈছে। গতিকে এই শ্ৰম আইন উলংঘা মানি লোৱা কেতিয়াও নহ'ব। আমি চলোৱা 3000 কৰ্মচাৰীয়ে আজি ওলাই আহিছোঁ। আমাৰ এলানি প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰা হৈছে। আমি 16 তাৰিখৰ পৰা আপোনালোকে দেখিছে আমি ক'লা বেজ পৰিধান কৰি আমাৰ কৰ্ম সম্পন্ন কৰিছোঁ। আগন্তুক 25 জুলাই তাৰিখে আমি অনশনত বহিম। তাৰ পিছতো যদি আমাৰ সমস্যাখিনি সমাধান নহয়, আমাৰ ওপৰত যদি অত্যাচাৰ বন্ধ নহয়, শোষণ বন্ধ নহয়, এই কোম্পানীটোৱে যদি আমাৰ ওপৰত অন্যায় বন্ধ নকৰে, আমি অনিচ্ছা সত্ত্বেও আমি অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমি অনিচ্ছা সত্ত্বেও অহা 5 আগষ্টৰ পৰা আমি কৰ্মবিৰতিলৈকে আমি যাবলৈ বাধ্য হ'ম। গতিকে আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক তথা অসমৰ ৰাইজক আমি জনাই দিব বিচাৰিছোঁ যে 3000 কৰ্মচাৰীৰ ওপৰত অন্যায় আৰু অত্যাচাৰ চলিছে। অন্যায়ভাৱে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হৈছে, অন্যায়ভাৱে তেওঁলোকক চাকৰিৰ পৰা উলিয়াই দিয়া হৈছে, অন্যায়ভাৱে তেওঁলোকক ৱাৰ্ণিং লেটাৰ দিয়া হৈছে। গতিকে আমি থলুৱা অসমীয়া, আমি যুদ্ধ কৰা আমি যুঁজাৰু, আমি অসমীয়া চবেই জানে আমি যুঁজ কৰি দিছোঁ। আমি আৰু সেই অন্যায়ৰ বিৰুদ্ধে যুঁজি যাম আৰু আমাৰ প্ৰাপ্য আমি লৈহে আমি শান্ত হ'ম। Stay informed, stay ahead. News NE 365.